যোৰহাটৰ ASTC বাছত এক বাছ মিয়া আৰু তেওঁলোকে নিজেই নাজানে তেওঁলোক ক'ৰ পৰা আহিছে, তেওঁলোকৰ ঘৰ ক'ত, অসমৰ ৰাজধানী কি একো নাজানে। কেৱল ASTCৰ এখন বাছত এক বাছ মিয়া ধৰিছে, মাজুলীলৈ গৈ আছিল তেওঁলোকে। এই বাছখন আপোনালোকে চাওক, মাজুলী অভিমুখে ASTCত এজাক সন্দেহজনক লোককেইজনে নাজানে সঠিক ঠিকনা, নাই কোনো ধৰণৰ নথি পত্ৰ, যি নথি পত্ৰ আছে সকলো ভুৱা। লোককেইজনক জেৰা চলোৱাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। পঞ্চায়তত আধাৰ কাৰ্ড প্ৰস্তুত কৰিছে এইসকল মিয়াই। ভাবক, পঞ্চায়তত জালিয়াতিৰে উলিয়াইছে আধাৰ কাৰ্ড, আনকি ক'ত জন্ম সেয়াও নাজানে এইসকল লোক। জন্মস্থান সোধাত দুধুৰ মুধুৰত এইসকল মিয়া শ্ৰমিক। অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছত এক বাছ মিয়া সত্ৰনগৰী মাজুলীলৈ লৈ যাওঁতেই তেওঁলোকক ধৰা হৈছে আৰু তেওঁলোকে নাজানে অসমৰ ৰাজধানী কি, তেওঁলোকৰ ঘৰ ক'ত নাজানে, ক'ৰ পৰা আহিছে তাকো নাজানে, একো চিনি নাপায় অসমৰ। এইবোৰ ক'ত বনোৱা তহঁতি? অসমত বনালে এইটো আহিব পৰিচয়। আৰু যদি বাহিৰত বনাও মেৰা আধাৰ মেৰা পৰিচয় বোলে মেৰা পেচা এইবোৰ চব বাহিৰত। পঞ্চায়তৰ আধাৰ বনাই পঞ্চায়তৰ আধাৰ বনাই আধাৰ বনাইছে পঞ্চায়ত অফিচ আধাৰ কাৰ্ড বনাইছিলোঁ পঞ্চায়ত অফিচত। দেউতাৰ নাম কি? দেউতাৰ নাম ৰবিকুল ইছলাম। কেতিয়া আহিলে বাংলাদেশৰ পৰা? সেইটো আহিছিল। তোৰ জন্ম ক'ত? জন্মস্থান খেৰপুজি। সেইটো ক'ত আছে? বাংলাদেশ। বাংলাদেশ ক'ত? ডিষ্ট্ৰিক্ট কি? কোন ডিষ্ট্ৰিক্ট? বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্ট। অকণ আগত কেলৈ ফটা নাছিলে বঙাইগাঁও ডিষ্ট্ৰিক্টটো? এটা অৰিজিনেল নাথাকে হাতত, অৰিজিনেল নলয় আৰে। আৰে বেছিভাগ এডিট কৰা হয়, চব এডিট কৰে। পঞ্চায়ত অফিচত আধাৰ বনাইছিল, পঞ্চায়ত অফিচত আধাৰ কাৰ্ড বনাইছিল। ৰাইজ আজি সচেতন হ'ল। ইয়াত বাছখন বেয়া হ'ল, বেয়া হোৱাৰ পিছত ওচৰৰ পৰা দেখিলে যে মানুহখিনি চব সন্দেহযুক্ত মানে মানুহৰ লিখীয়া এটা হেৰি হ'ল। তাৰপিছত আমালৈ ফোন কৰিলে, আমি যেতিয়া আহি পালোহি, সিহঁতক সঁচাকৈ সঁচা অৰ্থত আমি সিহঁতৰ যেতিয়া কাগজ পত্ৰ পৰীক্ষা কৰিলোঁ, আধাৰ কাৰ্ড সকলো স্কেনো কৰি চাইছোঁ আমি, সকলো ভুৱা। আৰু সিহঁতে ক'লৈ গৈছে, ক'ৰ পৰা আহিছে, ডিষ্ট্ৰিক্টখনৰ নাম কি, সেইটো পৰ্যন্ত ক'ব পৰা নাই। তেতিয়াহ'লে আমি কি ভাবিম? এই সময়ত অৱস্থাত দেখিছে যে গোটেই অসমৰ পৰা যি সময়ত বিদেশী বিতাৰণৰ কথাটো চলি আছে, চৰকাৰে এটা উচিত মানে পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়ত যদি সিহঁতে ইমান সাহস ক'ৰ পৰা পালে? সিহঁত কি এনেকুৱাই নেকি য'তে যায় ত'তে তেনেকৈ পুলি পোখা গজালি মেলিব? এটা মানুহৰ 4-5টা 6টালৈকে সন্তান হৈছে, কাইলৈ আমাৰ ল'ৰা ছোৱালীখিনি ক'ত যাব? এটা ভোট বেংকৰ সৃষ্টি কৰিব, সেইকাৰণে ভৱিষ্যত মানুহ আমাৰ অন্ধকাৰ হ'ব। সেইকাৰণে আজি জাতি জাগিছে, আমাৰ ল'ৰাখিনিয়ে গোটেইখিনি আবদ্ধ কৰিছে। অসমত জাতি জাগিছে, গতিকে এটা ভাল শুভ লক্ষণ। মাজুলীলৈ বুলি, সত্ৰনগৰী মাজুলীলৈ বুলি আগবাঢ়িছে। গতিকে সেই খবৰটোৰ পৰা আমি এখেতসকলক কৰায়ত্ব কৰিলোঁ। আপুনি ইতিমধ্যে গম পাইছে যে এজন ব্যক্তিক সোধা পোছা কৰোঁতে অসমীয়াটো ক'ব নাজানে। অসমীয়া শব্দটো যেতিয়া অসমত থকা ব্যক্তি এজনে ক'ব নাজানে, তেনেহ'লে আমি অভিয়াছলি ভাবিব লাগিব যে এজন সন্দেহযুক্ত নাগৰিক। গতিকে আমি চৰকাৰ পক্ষকো আহ্বান জনাইছোঁ আৰু প্ৰতিজন অসমীয়াক আহ্বান জনাইছোঁ, আপোনালোক সজাগ হওক। ইফালে সন্দেহজনক লোকে দখল কৰা বনভূমিত উচ্ছেদ চলিব, কোনো আন্দোলনে এই উচ্ছেদ ৰোধ কৰিব নোৱাৰে। ইয়াৰ মাজতে খিলঞ্জীয়া ভূমিপুত্ৰক মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে, কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত নচলে উচ্ছেদ, কাৰণ BTRত বহু লোকে এতিয়াও মাটিৰ পট্টাই লাভ কৰা নাই। চাওক, BTCত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টা দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুত্ৰাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে
তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাত্তা দিয়া, দ্বিতীয় কাম এভিকশ্যন। অসমত পাত্তা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছোঁ। গতিকে চব বস্তুৰ ছিকুৱেঞ্চ আছে, প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব। এইটো ইমোশ্যন আৰু আৱেগৰ কাম নহয়। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।